বৰ্তমান এটা চৰ্চিত বিষয় হৈ আছে 8 পে কমিশ্যন। সকলোৱে জানে যিহেতু মাজত মাত্ৰ 2টা মাহ আৰু 2টা মাহৰ পিছতেই যিহেতু 1 জানুৱাৰী 2026 আহি পৰিব আৰু 1 জানুৱাৰী 2026 আহি পৰাৰ লগে লগে যিহেতু 8 পে কমিশ্যনৰ কথা আহি পৰিছে। 8 পে কমিশ্যন যিহেতু আপোনালোকে গম পায় এই বছৰৰে 2025 চনৰ জানুৱাৰী মাহত যিহেতু এপ্ৰুভ কৰা হৈছিলে, কিন্তু এতিয়ালৈকে 8 পে কমিশ্যনৰ কোনো ধৰণৰ কমিটি গঠন কৰা হোৱা নাই। গতিকে এই ক্ষেত্ৰত চিন্তিত হৈ আছে কৰ্মচাৰীসকল, পেঞ্চনাৰসকল, ফেমিলি পেঞ্চনাৰসকল, কাৰণ তেওঁলোক সকলোৰে যিহেতু ইয়াতে দৰমহা বৃদ্ধি হ'ব। ইয়াতে অকল যি আপোনাৰ কৰ্মচাৰী থাকে অকল তেওঁলোকৰ বুলিয়েই নহয়, ফেমিলি পেঞ্চনাৰ বা পেঞ্চনাৰ সকলোৰে বাঢ়িব তেওঁলোকৰ দৰমহাটো। আৰু সেই গতিকে এতিয়া কিমানখিনি ফিটমেণ্ট ফেক্টৰ হ'ব, কিমানখিনি দৰমহা বাঢ়িব, এই বিষয়ত যিহেতু বহুতেই আমাৰ তাত কমেণ্টো কৰে তলৰ ফালে কমেণ্ট ছেকশ্যনত। তো সেইকাৰণে আজিৰ ভিডিঅ'টো আমি 8 পে কমিশ্যনৰ ওপৰতে আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াতে আমি চাম যে ইয়াতে আনুমানিক ফিটমেণ্ট ফেক্টৰ ফেকচুৱেলভাৱে কিমানখিনি হ'ব পাৰে, সেইখিনি কথা আমি ইয়াতে ধুনীয়াকৈ আলোচনা কৰিম বিতংভাৱে। আৰু আপোনালোকলৈ এটা সৰু অনুৰোধ থাকিলে, যদি আপুনি চেনেলত নতুনকৈ ইয়াতে আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে, আপডেটছবিলাক। তো ইয়াতে চাওক, এটা ৰিপৰ্ট পোৱা হৈছিলে আৰু ৰিপৰ্টত এনেকৈ লিখা হৈছে, চাব 8 পে কমিশ্যনৰ ওপৰত। 8 পে কমিশ্যন অতি সোনকালে আপোনাৰ আনুমানিক দৰমহা বৃদ্ধি আৰু ভাত্তাসমূহৰ বাবে এটা গাইড। ফিটমেণ্ট ফেক্টৰৰ সম্ভাৱনা প্ৰায় 1.96ৰ সৈতে ন্যূনতম মৌলিক দৰমহা প্ৰায় দুগুণ হ'ব পাৰে। আনহাতে ডিয়াৰনেছ ভাত্তা আৰু হাউচ ৰেণ্ট এলাউন্স HRAকে ধৰি মুঠ দৰমহা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াতে যিটো ফিটমেণ্ট ফেক্টৰৰ কথা কৈছে 1.96, এইটো যিটো সম্ভাৱনাৰ কথা কৈছে এইটো আচলতে প্ৰায় সম্ভাৱনা আছে এইটো হোৱাৰ, কাৰণ আমিও আগতে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যিটো ডিয়াৰনেছ এলাউন্স থাকে এইবাৰ 58%, কিন্তু আমি যদি 7 পে কমিশ্যনত চাওঁ তেতিয়াহ'লে 100 পাৰ হৈ গৈছিলে। তো তেনেকুৱা ক্ষেত্ৰত আমি এটা অংকও কৰি দেখুৱাইছিলোঁ, আৰু সেই অংক কৰোঁতে আমি এটা হেৰি পাইছিলোঁ, আপোনাৰ ফিটমেণ্ট ফেক্টৰ আমি উলিয়াইছিলোঁ আনুমানিক, আৰু সেইটো ওলাইছিলে আপোনাৰ 1.92, আৰু ইয়াতে 1.96। গতিকে ক'ব গ'লে এনেকুৱা ধৰণৰ ফিটমেণ্ট ফেক্টৰ এটাই থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত আৰু কি লিখিছে চাম। বহু প্ৰত্যাশিত অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা যথেষ্ট বৃদ্ধি কৰিবলৈ সাজু হৈছে। ফিটমেণ্ট ফেক্টৰৰ সম্ভাৱনা প্ৰায় 1.96ৰ সৈতে ন্যূনতম মৌলিক দৰমহা প্ৰায় দুগুণ হ'ব পাৰে। আনহাতে ডিয়াৰনেছ ভাত্তা, হাউচ ৰেণ্ট এলাউন্স দৰমহা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ ৰূপায়ণ 2027 চনলৈকে বৃদ্ধি পালেও এই সুবিধাসমূহ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে। তো দেখি চাব লাগে এটা কথা যে এই যিটো 8 পে কমিশ্যন 1 জানুৱাৰীৰ পৰা এফেক্ট হ'ব, আৰু এফেক্ট হোৱাৰ লগে লগে আপোনালোকৰ ৰূপায়ণ যদিও 2027 চনত যদিও হয়, তেতিয়াহ'লে এই 2026 চনৰ 1 জানুৱাৰীৰ পৰা 2027 চনৰ যিটো তাৰিখত ৰূপায়ণ হ'ব, এই সময়ছোৱাত যিখিনি সময় থাকিব সেই সময়খিনিত কিন্তু আপোনালোকে বকেয়া লাভ কৰিব। যদি কাৰোবাৰ 4,000 টকা বাঢ়িছে, একদম মিনিমাম কথা এটা কৈছোঁ যে 4,000 টকা যদি কাৰোবাৰ বাঢ়িছে, তেতিয়াহ'লে আপোনাৰ গোটেই 2026 বৰ্ষটোত আপোনাৰ 4,000কৈ 12 মাহত 48,000 টকা। গতিকে যদি এক বছৰ তেনেকুৱাকৈ হয় ৰূপায়ণ হওঁতে যদি দেৰি হয়, তেতিয়াহ'লে আপোনালোকে এৰিয়াৰ হিচাপে এনেকৈ টকাখিনি লাভ কৰিব, যাৰ যিমান হয়। কাৰোবাৰ যদি 10,000 বাঢ়ে তেতিয়াহ'লে আপোনালোকে পাব 1,20,000 টকা 12 মাহত, তেনেকৈ এৰিয়াৰ হিচাপে। তাৰপিছত কি দিছে চাম। নতুন দৰমহা গাঁথনি প্ৰৱৰ্তনৰ পিছত 50 লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰায় 65 লাখ পেঞ্চনাৰৰ বকেয়া লাভ কৰাৰ সম্ভাৱনা আছে। তো অলৰেডি আমি কথাখিনি ডিছকাছ কৰিলোঁ যে বকেয়া কেনেকৈ লাভ কৰিব, সেইখিনি কথা আমি ইয়াতে ক'লোঁ। তাৰপিছত ইয়াতে চাওক, অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা নিৰ্ধাৰণৰ এটা মূল উপাদান হ'ল ফিটমেণ্ট কাৰক, অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ। এই বহুগুণক ব্যৱহাৰ কৰি
এজন কৰ্মচাৰীৰ বৰ্তমানৰ মৌলিক দৰমহা গুণ কৰি নতুন মৌলিক দৰমহা গণনা কৰা হয়। যিহেতু আপোনালোকে জানে যিটো আগৰ বেচিক পে থাকে মৌলিক দৰমহা, যাক আমি ইংলিছত বেচিক পে বুলি কওঁ, সেই বেচিক পেটো ৰিভাইজ হয়, অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ ইনটু কৰি দিয়াৰ লগে লগে বেচিক পেটো আপোনাৰ বেলেগ এটা হৈ যায়, নতুন হৈ যায়। তো সেই কথাটো ইয়াতে কৈছে। বুজিবলৈ হ'লে ষষ্ঠ দৰমহা আয়োগৰ ন্যূনতম মৌলিক দৰমহা আছিল ৭,০০০ টকা। তো ইয়াতে এটা এক্সাম্পলৰ কথা কৈছে, ধৰা হ'ল ৭,০০০ টকা আছিলে আৰু সপ্তম দৰমহা আয়োগে 2.57 ফিটমেণ্ট ফেক্টৰ প্ৰয়োগ কৰি কেনে ন্যূনতম মৌলিক দৰমহাটো 18,০০০ টকালৈকে বৃদ্ধি কৰিছিলে। তো ৭,০০০ টকা মৌলিক দৰমহা এটা আছিলে 6 পে কমিশ্যনত, যেতিয়া 7 পে কমিশ্যন হ'ল আৰু ফিটমেণ্ট ফেক্টৰ তেতিয়া 2.57 যথেষ্টখিনি বাঢ়িছিলে। 2.57 আপোনাৰ 7ৰ লগত ইনটু কৰি দিয়াৰ লগে লগে ইটো ওলাই গ'ল 18,০০০ টকালৈকে বৃদ্ধি পালে। এইট পে আয়োগৰ বাবে প্ৰতিবেদন অনুসৰি ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.86ৰ ভিতৰত হ'ব পাৰে, য'ত 1.96 সাম্ভাব্য সম্ভাৱনা। 2.86 এইটো হোৱাটো খুবেই কঠিন, কিন্তু 1.92ৰ পৰা যিটো 1.96ৰ কথা কৈছে এইটো কিন্তু এটা হ'ব পাৰে, এইটো হোৱাৰ সম্ভাৱনা আছে যথেষ্টখিনি, যিটো ফেক্টৰ বা আমি অংক কৰোঁতে এই বস্তুটো পাইছিলোঁ। কিমান বৃদ্ধি পাব দৰমহা এতিয়া চাওক। ফিটমেণ্ট ফেক্টৰ 1.96কে ধৰি ল'লে লেভেল 1ৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,০০০ টকাৰ পৰা যদি আমি 1.96 ইনটু কৰোঁ তেতিয়াহ'লে 35,280 টকালৈকে বৃদ্ধি হ'ব পাৰে। ইয়াত DA অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও পষ্টিং চহৰৰ ওপৰত নিৰ্ভৰ কৰি হাউচ HR যোগ কৰা হ'ব। ডিয়াৰনেছত এটা কথা গম পাই আপোনালোকে, যেতিয়া নতুনকৈ পে কমিশ্যন গঠন হয় তেতিয়াহ'লে যিটো DRS এলাউন্স থাকে সেইটো 0 হৈ যায়, অৰ্থাৎ 0ৰ পৰা আকৌ 1, 2, 3, 4, 5 এনেকৈ বাঢ়ি পেলাই আপোনাৰ যিটো 10 বছৰ থাকে 10 বছৰত যিমানখিনি বাঢ়ে সেইটো হৈছে আপোনাৰ ডিয়াৰনেছ এলাউন্সৰ ফৰ্মুলা। তাৰপিছত আহিলে নতুন মৌলিক দৰমহা গণনাৰ সূত্ৰটো হৈছে পুৰণি মৌলিক দৰমহা ইনটু 1.96 ইকুৱেল টু অষ্টম দৰমহা আয়োগৰ অধীনত মূল দৰমহা। তো এইটো হৈছে আপোনাৰ পুৰণি যিটো বেচিক পে থাকিব তাৰ লগত ফিটমেণ্ট ফেক্টৰ ইনটু কৰাৰ পিছত যিটো আপোনাৰ নতুন এটা ৰিজাল্ট পাব বা এটা নাম্বাৰ পাব, সেই নাম্বাৰটোৱে হ'ব আপোনাৰ এটা নতুন বেচিক পে। এই সূত্ৰ ব্যৱহাৰ কৰি স্তৰ 1ৰ পৰা স্তৰ 18লৈকে সকলো স্তৰৰ বাবে মৌলিক দৰমহাৰ বৃদ্ধিৰ অনুমান কৰিব পাৰি। ইয়াতে যিটো স্তৰ 1ৰ পৰা 18 কৈছে এইটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণে কৈছে। তাৰপিছত কি চাম, উদাহৰণটোৱে দিছে মুঠ দৰমহাৰ গণনা। এতিয়া উদাহৰণ কেনেকৈ চাম, উদাহৰণ হিচাপে এজন লেভেল 9 কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বিবেচনা কৰা যাওক। ইয়াতে ধৰি ল'লে কেন্দ্ৰীয় চৰকাৰৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ ধৰ দৰমহাটো বৰ্তমান তেওঁৰ মৌলিক দৰমহা যদি তেওঁৰ হৈ আছে 53,100 টকা আৰু বৰ্তমান DA হৈ আছে বেচিকৰ 58%, আৰু 58% DA হোৱাৰ লগে লগে 30,798 টকা তেওঁৰ DA হয়, ডিয়াৰনেছ এলাউন্স। দিল্লীৰ দৰে মেট্ৰ' চহৰৰ বাবে HR বেচিকৰ 27%, আৰু সেইটো দিল্লীৰ মেট্ৰ' চহৰ সেইটো কথাটো বেলেগ, কিন্তু অসমৰ কথা ক'ব গ'লে 7% ধৰিব পাৰে। তো ইয়াতে বহুত ধৰিছে 14,337 টকা, কিন্তু 27% নহয়, অসমৰ ক্ষেত্ৰত 7% আপোনালোকে ধৰিব পাৰে এটা এজুম কৰি পেলাই। তো তেনেকৈ আপোনাৰ সেই বস্তুবিলাক যোগ হ'ব, বেচিক প্লাছ DA প্লাছ HR তেনেকৈ বস্তুবিলাক যোগ হৈ পেলাই ইয়াতে দেখুৱাইছে 98,235 টকা। তো তেনেকৈ আপোনাৰ বাঢ়িটো দৰমহাটো আপোনাৰ যিটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, এইটো বেচিকৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ কিমানখিনি বেচিক চেলাৰী সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যিখিনি নিউ জইনিং থাকে তেওঁলোকৰ যিটো বেচিকটো কম হয়, আৰু বেচিক পেটো বাঢ়ে কেনেকৈ আপোনালোকে গম পায় যে এইটো তেওঁলোকৰ পেঞ্চনৰ ক্ষেত্ৰত, ফেমিলি পেঞ্চন বা যি নৰ্মেল পেঞ্চন থাকে তেওঁলোকৰ ক্ষেত্ৰত বেচিক পেঞ্চন, বেচিক ফেমিলি পেঞ্চন সেইটো আপোনাৰ সেইটো এটা হেৰি হৈ থাকে, আপোনাৰ সেইটো নাবাঢ়ে, বস্তুটো বেচিকটো একেই থাকে, বাঢ়ে সেইটো 10 বছৰৰ মূৰে মূৰে বাঢ়ে। তো তেনেকুৱা, কিন্তু ইয়াতে আপোনাৰ কৰ্মচাৰীসকলৰ এটা ইনক্ৰিমেণ্ট লাগে, আপোনালোকে গম পায় 3% এটা ইনক্ৰিমেণ্ট লাগে, আৰু সেই ইনক্ৰিমেণ্ট লগাৰ লগে লগে তেওঁলোকৰ যিটো বেচিক থাকে সেই বেচিকটো বাঢ়ি গৈ থাকে প্ৰত্যেক বছৰতে। তো নতুনকৈ জইন কৰাবিলাকৰ বেচিকটো বেলেগ হ'ব, আকৌ পুৰণা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বেচিক বহুতখিনি বেছি হৈ যায়। যদি কাৰোবাৰ 2 বছৰ আছে ৰিটায়াৰ হ'বলৈ, তো তেওঁলোকৰতো বহুত বেছি, মানে যিটো বেচিক তেওঁলোকৰ চেলেৰি হয় সেইটো বহুত বেছি। তো সেই বেচিকৰ ওপৰতে বস্তুবিলাক নিৰ্ভৰ কৰি আছে। তাৰপিছত ইয়াতে এনেকৈ দেখুৱাইছে নতুন মৌলিক দৰমহা 1,04,076 টকা
আৰু ডিএ 0 হৈ যায়, মই অলৰেডি আগতে কৈছোঁ। আৰু HR-এ ইয়াতে 27%ৰ কথা কৈছে, যিটো আমি 7% ধৰি ল'লোঁ, তেতিয়াহ'লে ইয়াতে কমিব 7%, 1,04,076 টকাৰ 7% যিখিনি হয় ইয়াতে হ'ব। আৰু মুঠ দৰমহা তেওঁৰ বেছিক প্লাছ ডিএ প্লাছ HR-এ এনেকৈ যিটো পইচা পায় সেইটো তেওঁৰ মূল দৰমহা হ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰ্হিত দেখুৱাইছে আৰু দিল্লী মেট্ৰ' চিটিৰ ক্ষেত্ৰত এই যিটো ডাটা সেই ডাটাটো দেখুৱাইছে। তো আজি ভিডিঅ' এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।